জুবিন দাৰ এই গানটো বহুত মিছ কৰিছো বন্ধুসকল। ভিউৱাৰসকল, মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। যিহেতু মই এতিয়া মাছখোৱাত আছো, ফেঞ্চি বজাৰ নিচেই কাষতে, যিহেতু গুৱাহাটী, মই মাছখোৱাত আছো। মাছখোৱাত যিহেতু চিলাৰাই মেলা লাগি আছে, মই আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব বুলি আশা কৰিছো। যিহেতু এতিয়া বালিৰ ওচৰত আহি গৈছো বন্ধুসকল। আপোনালোকে দেখিব পাৰিছে কোন হয়, আপোনালোকে চিনি পাইছে, আৰ্কিটেক্ট জুবিন দা। জুবিন দাক যিহেতু ইয়াৰ আৰ্কিটেক্ট গাইছ, এইটো চোলা আৰু এইটো মাছ মাৰিব গৈছে, খালৈ দি কিনে সুন্দৰভাৱে থৈছে গাইছ। চব এইফালে এইটো কি সুন্দৰভাৱে টুকুৰি সজাই কিনি থৈছে বতৰ নদীত। এইটো কি হৈছে এইটো জানিছে নে? বাঁহৰ কি বনাইছে? কাঠফুলা। যিহেতু এইটো কাঠফুলা বনাইছে আপোনালোকে চক। আমিতো কাঠফুলা খাওঁ চব্জিৰ লগত, চব্জি বনাই কিনি নহয় জানো বন্ধুসকল। এয়া চক কাঠফুলা আপোনালোকক দেখাইছো মই, যিহেতু বাঁহৰ এইটো বনাই কিনি থৈছে গাইছ। এইফালে মন কৰক কি সুন্দৰ ভাৱে সজাই থৈছে, কিন্তু বাঁহেৰে সজাই থৈছে। বহিবলৈ ভাল, ওপৰত ফুল দি দিছে, কি মধুৰ চাক, কি সুন্দৰ গোলকে বনাই থৈছে। চক চৰাই, এইবিলাক চৰাই ঘৰ, এইটো চক ঘৰটো কি ধুনীয়া বনাই কিনি থৈছে। যিহেতু বগলী আছে, এইফালে বগলী দেখিছে, বগলী দেখিব পাইছে। তলত এইটো হাঁহ, পানী যিহেতু চৰি আছে গাইছ। গাইছ চিনেৰিবিলাক কিন্তু বেলেগ লাগিছে, পুৰা আল্টিমেটেড গাইছ। আপোনালোকে আহিলে গম পাব, এবাৰ আহিছ। মন কৰক এটা কথা, আপোনালোকে ইয়াত ব্ৰহ্মপুত্ৰৰ পানীও বহুত ভাল নিজনি। মানুহে ইয়াত যিহেতু গা পাও ধুৱে, আৰু যিহেতু কাপোৰ কানিও বৰ্তমান ধুই আছে। চাইতে মেলা মানুহে নেকি, মেলাত যিহেতু কৰ্মচাৰী মানুহে ইয়াত গা পা ধুইছে, কাপোৰ কানি ধুইছে, আৰু পানীখিনি বহুত ভাল, একদম সুন্দৰ। যিহেতু আমাৰ ব্ৰহ্মপুত্ৰৰ পানী একদম নিশ্চয় ভাল নহয় জানো। যিহেতু এখেতেও বহি আছে আৰু মোক হাই কৈছে আৰু লাইক কৰিছে, লাইক দিছে গাইছ, লাইক দিছে বন্ধু। যি সুন্দৰ সুন্দৰ ইয়াত একদম ছোৱালীবিলাক আহিছে, আৰু যিহেতু ধুনীয়া ধুনীয়া বহুত আচাৰো পোৱা যায় বন্ধুসকল। তিলা আপোনালোকে ঘৰৰ পৰা নানিলেও হ'ব, আপোনালোকে কিনি কিনি আপোনালোকে উৰিব পাৰিব, আপোনালোকৰ বাচ্চাক আপোনালোকে উৰুৱাব দিব পাৰিব। এইখন চব বাছ বনাই থৈছে বন্ধুসকল, কি সুন্দৰ। কি খবৰ? তোমাৰ নামটো? মোৰ নাম বাবাই হয়। আচ্ছা, বন্ধুসকল আপোনালোকে ইয়াত আহিলে মানে সুন্দৰভাৱে এনেকে ঝুলনাত ঝুলিবলৈ আপোনালোকৰ সুবিধা কৰি দিছে। যিহেতু আপোনালোকে ঝুলনাত ঝুলিব পাৰিব, কিন্তু বাঁহৰ হয়, আৰু আপোনালোকে ইয়াত আহিলে সুন্দৰভাৱে ঝুলিব পাৰিব। আৰু ইয়াত মানুহবিলাকে আহি ইয়াত খেৰ ঘৰ তলত বহিছেও, আপোনালোকেও আহিলে ইয়াত বহিব পাৰিব। আৰু ইউটিউবাৰ বিলাকে আহি কিনি ইয়াত জুবিন দাৰ বিষয়ে কিবা লিখিছে। জুবিন দাৰ বিষয়ে আপুনি যি লিখিব মন যায় আপুনি তাকেই লিখিব পাৰিব। ইউটিউবাৰ দুজনক দেখিছো ইয়াত আহি কিনি লিখিছে তেখেতলোকেও বন্ধুসকল। চক বন্ধুসকল, এইটো যিহেতু ঝুলনাত ঝুলিছে, ঝুলনাত ঝুলাও এটা বেলেগ মস্তি দেই বন্ধুসকল। আৰু এইফালে পাভযোৰা হৈ কিনি বহি আছে বন্ধুসকল, আৰু এইফালে পানীখিনি চক। এইটো কাঠফুলা, এইফালে মানুহে চেলফি ভিডিঅ' লৈ আছে, আৰু এই মেমহেঁতে চেলফি লৈ লৈ আহি আছে বৰ্তমান। আৰু যিহেতু মই আপোনালোকক দেখাই আছো, এয়া গাহৰি পোৰা, আৰু এইফালে শুকান মাছ আছে, গৰৈ মাছ, কি আছে আৰু মই ভালদৰে চোৱা নাই। এইবোৰ মিছা মাছ, এইটো খৰিকাত দিয়া। যিহেতু আপোনালোকে আহিলে খাব পাৰিব, আৰু ইয়াৰ প্ৰাইচ মাত্ৰ 100 টকা। এক লাঙিত 100 টকা দি আপোনালোকে খাব। এইটো চক কি সুন্দৰভাৱে বনাইছে। কি বনাইছে এইটো? আপোনাৰ কাপোৰেদি বনাইছিলো। হয় হয়, কাপোৰেদি বনাই আপোনাৰ এইটো হেঙিং ডল টাইপ। আচ্ছা আচ্ছা, ইয়াৰ নামটো কি বুলি ক'ব লাগিব? হেঙিং ডল। হেঙিং ডল ন? হয়। আৰু আপোনাৰ নামটো? মোৰ নাম আমন কলিতা। আচ্ছা, আপোনাৰ ঘৰ? মই আপোনাৰ খাৰগুলি। আচ্ছা আচ্ছা, ঠিক আছে, আপোনাক লগ পাই ভাল লাগিল। ধন্যবাদ, থেংক ইউ, ৱেলকাম। ক'ৰ পৰা আহিছে আপোনালোকে? আচ্ছা আচ্ছা, তাৰপিছত আপোনাৰ নামটো মেম? মোৰ নাম ৰিমকি। আপোনাৰ? নীলাঞ্জনা। আহি কেনেকুৱা লাগিছে? ভাল লাগিছে, ভালে লাগিছে। জাষ্ট সোমাইছো, চাই আছো, ভাল লাগিছে। আচ্ছা আচ্ছা, ঠিক আছে, আপোনাক লগ পাই ভাল লাগিল, ধন্যবাদ। থেংক ইউ। হয় মোৰ আপোন বন্ধুসকল, আপোনালোকে ইয়াত আহিলে মানে যিহেতু ইয়াত চেলফি উঠিব পাৰিব। চেলফি উঠাৰ সঁজুলি একদম ধুনীয়া আছে, আৰু সঁজুলি মানে আৰু ষ্টিকাৰ আছে। আৰু এইফালে চাওক, আপোনালোকে ভলীবল খেলিব পাৰিব। এইফালে কিন্তু ভলীবল খেলি আছে, আপোনালোকেও ইয়াত ভলীবল খেলিব পাৰিব। ভলীবল খেলাৰ সুবিধা আছে।
প্লাছ আপোনালোকে ইয়াত পাব বেডমিণ্টন খেলাৰ বাইদেউ বেডমিণ্টন খেলাব নেকি মোক সুধিছে যিহেতু বাইদেউ বেডমিণ্টন খেলিব আহিছে যিহেতু আৰু ইয়াত চেলফি উঠিছে আৰু বাইদেউহঁতে ইয়াতে আৰু মোক আৰু এতিয়া বোলে হাই কৈছে আৰু যিহেতু চেলফি উঠিছে তেওঁবিলাকে এনজয় কৰিছে আৰু ভণ্টিগৰাকীয়েও চ' গাইছ এতিয়া ঘৰলৈ যাবলৈ হ'ল যিহেতু গেটৰ সন্মুখত পাই গ'লোঁ আৰু গেটতো ইমান ধুনীয়া বাঁহৰে তৈয়াৰ কৰি বনাইছে আৰু মই ভিডিঅ'টো আজিলৈ সমাপ্ত কৰিছোঁ দুচৰা ভিডিঅ'লৈ বহুত জল্দি অহাৰ চেষ্টা